মই ভিতৰত আছিলো বৰপেটা আৰু পাকা বেতবাৰী। ফাৰ্ষ্ট ৰাউণ্ডত পাকা বেতবাৰীটো লিডত আছে। ইফালে আমিনগাঁৱৰ পৰা এইমাত্ৰ ফোন কৰিলে হাজো শুৱালকুছি, তাতো প্ৰায় 8,000 মান লিড বুলি কৈছে মোক, ইমান সঠিক নহয়। গতিকে চাওঁ, এইবোৰ ৰাইজে আশীৰ্বাদ দিছে, ৰাইজৰ আশীৰ্বাদ। এয়া ফাৰ্ষ্ট ৰাউণ্ড, একেবাৰে কিমানটা ৰাউণ্ড চলিব, 15টা 14টা 16টা ৰাউণ্ড চলিব। সৰ্বশেষত ৰাইজৰ আশীৰ্বাদ যিটো পাইছো সেইটোক লৈ আশা কৰি আছো গধূলি ৰিজাল্ট ওলাব। গতিকে আশাবাদী যথেষ্ট। ভাল ধুবুৰীটো খুব ভাল। আপোনালোকে এইখন পাব বুলি ভাবিছা? চাওক, মই নাজানো, বেলেগে কোৱাৰ নিচিনা মই ৰাজনীতিৰ পথাৰখনত প্ৰায় 34টা বছৰ আছো কংগ্ৰেছ দলত। গতিকে এই সময়ছোৱাত কেইখন পাৰ, কিন্তু আসন আমাৰ আগতকৈ বহুখিনি বাঢ়িব। কাৰণ এইটো মানে এইকাৰণেই কৈছো যে ৰাইজৰ, গোটেই অসমৰ ৰাইজৰ, ভাৰতবৰ্ষৰ ৰাইজৰ এই চৰকাৰখনৰ প্ৰতি যিটো এটা অনীহা আহিছে, সেই অনীহাটোৰ ফলস্বৰূপে এই ভোটদান কৰিছে ৰাইজে। আৰু গোটেই ৰাইজৰ লগত কথা পাতি দেখিছো যে এইবাৰ অসমতো আমাৰ যোৱাবাৰতকৈ বহুত কেইখন চিট আমাৰ বাঢ়িব।